আছোঁ মই ধনদি দৌলত আৰু এই ৰজাদিনীয়া পুৰণিকলীয়া এই ধনদি দৌল গহপুৰ নগৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইতিমধ্যে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ দ্বাৰা এই ধনদি দৌল এক্সত তেওঁলোকে বিৱৰণ দাঙি ধৰিছে। 1705 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ধনদি দৌলভাগ নিৰ্মাণ কৰিছিল আৰু স্থানীয় বিশ্বাস মতে বা মানুহৰ মাজত কোৱা মতে এই ধনদি দৌলভাগ লৰা ৰজা অথবা চুলিকফায়েও নিৰ্মাণ কৰিছিল বুলি জনা যায়। 1897 চনত বৰ ভূঁইকঁপ আহিছিল আৰু সেই 1897 চনৰ বৰ ভূঁইকঁপত এই ধনদি দৌলভাগ ভাঙি পৰিছিল আৰু তাৰ পাছতে এই অৱশিষ্টসমূহ এতিয়াও এনেকৈ আছে। স্থানীয় কিছু লোক আছে মোৰ সৈতে, তেওঁলোকৰ লগতো কথা পাতিম। আৰু এইডোখৰতে উল্লেখ কৰি থওঁ 232 বিঘা ৰাজহবিহীন ভূমি এই ধনদি দৌলত আছে। গতিকে গোটেই কথাখিনি মই অকণমান আপোনাৰ পৰা জানিম। ইতিমধ্যে আৰ্কলজি ডিপাৰ্টমেণ্টে তেওঁলোকৰ এক্সত বিৱৰণ দাঙি ধৰিছে ধনদি দৌলৰ। বৰ্তমান ধনদি দৌল এনে অৱস্থাত আছে, অকণমান ইয়াৰ হিষ্ট্ৰীখিনি অকণমান যদি কয়। হয়, আমাৰ এই গহপুৰ সমষ্টিৰ পশ্চিমগলৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধনদি অঞ্চলত, বৃহত্তৰ ধনদি অঞ্চলত এইটো আমাৰ ধনদি দৌল নিৰ্মাণ হৈছিলে বুলি আমি গম পাওঁ। আৰু সেই দৌলভাগ 1705 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে নিৰ্মাণ হৈছিল বুলি বুৰঞ্জী তথ্যত প্ৰকাশ। আৰু সেই দৌলটো 1897 খ্ৰীষ্টাব্দৰ যিটো প্ৰবল ভূমিকম্প, সেই ভূমিকম্পত সম্পূৰ্ণ ধ্বংস নহৈছিল যদিও ধ্বংসপ্ৰাপ্ত হৈছিল। তাৰ পাছত আমাৰ যিসকল পূৰ্বপুৰুষ আছিল, আমাৰ অগ্ৰজসকলে কোৱা মতে যিটো 1950 চনৰ যিটো প্ৰবল ভূমিকম্প হৈছিল, সেই প্ৰবল ভূমিকম্পত বাকী থকা যিবিলাক অংশ, সেই অংশখিনি সম্পূৰ্ণভাৱে ধ্বংস হৈ ধ্বংসস্তূপত এনেকৈ সেই ওপৰৰ কলচী আপুনি দেখিছে, ওপৰৰ কলচী সতে তাত পৰি আছিল। আৰু বহুত ইয়াতে ধ্বংসপ্ৰাপ্ত হৈ পেলাই বৰ্তমান এইটো অৱস্থাত আছে। পাছত আমাৰ যিটো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, চেণ্ট্ৰেল আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট, সেই চেণ্ট্ৰেল আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে গোটেই তথ্যসমূহ লৈ তাৰপিছত তেওঁলোক আহি পেলাই এই তেওঁলোক আহি তেওঁলোকৰ যিখিনি কাম ইয়াত কৰিব লাগে তেওঁলোকে সদ্যহতে ইয়াৰ চাৰিওফালে বাউণ্ডেৰী মাৰি এই দৌলৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থাটো কৰিছে। সংৰক্ষণ মানে তাৰ যিখিনি ৰুইনছ হোৱা যিখিনি বস্তু আছিলে সেইসমূহ যিভাৱে আছে তেনেভাৱে আগৰ অৱস্থাত কেনেকৈ বস্তুটো নিৰ্মাণ কৰা হৈছিলে আপুনি দেখিছে। ইয়াত চূণ আৰু ইটা আছিল ন? চূণ, ইটা আৰু মাটিমাহ এই এনেকৈ কিবা প্ৰলেপ বনাই তেওঁলোকে বনাইছিল বুলি আমি এই তেওঁলোকৰ মুখে বা আমাৰ যিসকল পূৰ্বপুৰুষ সেইসকলৰ মুখে আমি জানি আহিছোঁ। আৰু ইয়াতে আমাৰ 232 বিঘা মাটি আছিল বুলি আমি তথ্য পাওঁ। সেই 232 বিঘা মাটিৰ এইখিনিহে আছেগৈ অৱশ্যে। বাকীখিনি অসম গভৰ্ণমেণ্টে সেই মাটিখিনি অধিগ্ৰহণ কৰিছিল আৰু তাৰ ওপৰত সেই অধিগ্ৰহণ কৰাৰ ফলত আমাৰ যিটো ৰেভিনিউ হয়, সেই ৰেভিনিউটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সামান্য পৰিমাণৰ এটা ৰেভিনিউ দি থাকে। আৰু সেই ৰেভিনিউটো ইতিমধ্যে চৰকাৰ ৰাজহ বিভাগত এতিয়া জমা হৈ আছে, মাজতে অলপ অনা হ'ল, সেইখিনি জমা হৈ আছে। আৰু বাকী যিখিনি এতিয়া ইয়াত কনষ্ট্ৰাকশ্যন দেখিছে এইখিনি চেণ্ট্ৰেল আৰ্কিঅ'লজি এইখিনি কনষ্ট্ৰাকশ্যন কৰি এখন গাৰ্ডেনিং কৰিছে আৰু এই বস্তুটো সংৰক্ষণ কৰি ৰাখিছে। আৰু অতীজত বস্তুটো কেনেকুৱা আছিল, কি আছিল, আৰু এইটো আমি 1705 চনত যিটো ইটাৰ গাঁথনি, সেই 1705 চনৰ পৰা এতিয়ালৈকে কিন্তু এনেকৈ আছে। মই দেখাইছোঁ এয়া 1705 চনৰে ইটাৰ গাঁথনি। এই ইটাসমূহ 5 ইঞ্চি পৰ্যন্ত ডাঠ আৰু ইয়াৰ দেখিছে কিমান বহল আৰু কিমান ডাঙৰ। এয়া পৰিৱেশ ধনদি দৌলৰ আৰু স্থানীয় ব্যক্তি আছে। হয়, আৰু এটা কথা আমি দুখেৰে কওঁ যে এই দৌলভাগ ইয়াৰ গোটেই যিখিনি সংৰক্ষণ পুৰাতত্ত্ব বিভাগে আজি 4-5 বছৰ আগত আহিছে, কিন্তু তাৰ পৰা সেই সময়ৰ পৰা ইয়াত স্থানীয় যিসকল বাসিন্দা, স্থানীয় লোকসকলে ইয়াত কোনো এই যিটো আপুনি বাউণ্ডেৰীত দেখিছে, বাউণ্ডেৰীৰ ভিতৰত কোনো হৰণ ভংগন নোহোৱাকৈ গোটেইখিনি সংৰক্ষণ কৰি ৰাখিছিল। যদিও আমাৰ যিখিনি উপাসনা থল আছিলে, উপাসনাস্থলী, এই স্থলীভাগ ইয়াৰ পৰা আমাৰ পুৰাতত্ত্ব বিভাগে বাৰে বাৰে উঠাই নিবলৈ কয় যদিও আমি কিন্তু স্থানীয় ৰাইজে উঠাই নিব বিচৰা নাই। আৰু আমি কৈ আছোঁ যে আমাক অকণমান জেগা বেলেগকৈ দিয়ক, যিহেতু আমি তেতিয়াৰ পৰাই সেই দিনৰ পৰাই আমি ইয়াত উপাসনা কৰি আছোঁ সমগ্ৰ ৰাইজে। ইয়াত অকল আমাৰ ধনদি নহয়, ইয়াৰ চাউণ্ডিং যিমানখিনি লোক আছে বা ৰাইজ আছে, সকলো গাঁৱৰ মানুহে বা গোটেই অঞ্চলৰ মানুহে আহি ইয়াত বিভিন্ন মানে ধৰ্মীয় আধ্যাত্মিক যিখিনি দিশ, সেই আধ্যাত্মিক দিশে শৰাই সঁফুৰা দিয়ে বা উপাসনাস্থলী হিচাপে ইয়াত সেৱা আগবঢ়ায়। আৰু সেই সুবিধাকণ আমাৰ পৰা এতিয়া বঞ্চিত হোৱা নিচিনা তেওঁলোকে বাৰে বাৰে
আৰ্কিঅলজিয়ে কৈ থাকে যে এইটো ইয়াৰ পৰা উঠাই নিব দিব লাগে লাগে। আপোনালোকে উঠাব আমি ৰাইজে উঠাই নিদিওঁ। নিদিয়ে নিশ্চয় আৰু এনেদৰে তেওঁলোকে কৈছে ৰাইজে উঠাই দিব বিচৰা নাই মন্দিৰভাগ। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ। অতি এটি পুৰণি ৰজাদিনীয়া দৌল বৰ ভূঁইকঁপত 1897 চনত ভাগি গ'ল, অৱশিষ্টখিনি থাকিলে। তেতিয়াৰ পৰা এতিয়ালৈকে এতিয়া আৰ্কিঅলজি বিভাগেও গুৰুত্ব দিছে বিষয়টোত। গতিকে স্থানীয় ৰাইজ হিচাপে ধনদি দৌল ভাগৰ বিষয়ে কি ক'ব? স্থানীয় ৰাইজ হিচাপে ইয়াৰ মহাত্মা অতি আকৰ্ষণীয়। কাৰণ ইয়াৰ কোনোবা এটা ইটা চবৰ নি যদি কোনোবাই সংৰক্ষণ কৰি ৰাখিছে তাক শান্তিৰে শুব পৰা নাই। গতিকে ইয়াত যথেষ্ট মহাত্মা আছে। গতিকে আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে কৈছে যে এই মন্দিৰভাগ আমি পূজা পাতল কৰি আমি পূজা অৰ্চনা কৰি ইয়াৰ 7খন গাঁও আমি সংৰক্ষণ কৰি ৰাখিছোঁ। কিন্তু আমি এই দেৱালয় ভাগ বা মন্দিৰভাগ আমি আটক ধুনীয়াকৈ সজাব পৰা নাই। এইকাৰণেই যে আমাৰ আৰ্কিঅলজিয়ে ইয়াত কোনো ধৰণৰ নতুন কনষ্ট্ৰাকশ্যন কৰিবলৈ আমাক সুবিধা দিয়া নাই। আমাৰ পইচা কিছু আছে, আমাৰ ৰেভিনিউ ফাণ্ডৰ পৰা পইচা জমা হোৱা পইচা যথেষ্টখিনি আছে। আমি আৰ্কিঅলজিয়ে নিজা পৰিকল্পনা বা তেওঁলোকে কিবা ভাবিছে নিশ্চয় ভাবিছে তেওঁলোকে যে ইয়াত নতুন কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব। গতিকে সেই হিচাপে আমি আচলতে অতিশয় দুখিত হৈছোঁ যে আমি মন্দিৰভাগত আমি আকৰ্ষণীয়ভাৱে সজাই পৰা আমি পূজা পাতল কৰিব পৰা সুবিধাখিনি পৰা নাই। গতিকে আজি যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি টুইট যোগে এটা বৰ্ণনা দাঙি ধৰিছে, আমি অতিশয় সন্তুষ্টিত হৈছোঁ। আৰু তেখেতৰ ভাৱধাৰাৰে এই দৌলটোৰ আৰু ধৰণৰ উন্নতি কৰিবৰ কাৰণে আমি তেখেতক পুনৰবাৰ আমি ধনী দেৱালয়ৰ পৰা আহ্বান জনাইছোঁ। নিশ্চিতভাৱে হয়, কিবা ক'ব? মই এইখিনিতে এটা কথা পাহৰি গৈছিলোঁ। আমাৰ যিটো ৱৰ্ল্ড হেৰিটেজত আমাৰ ধনদি দেৱালয়ৰ নাম চৰাইদেউ মৈদামৰ লগতে আমাৰ ধনদি দেৱালয়ৰ নাম উল্লেখ আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৰ্ণনা কৰিছে। তাৰ কাৰণে আমি সমূহ ধনদিবাসী অঞ্চলৰ হৈ বা ধনদি দেৱালয়ৰ লগত জড়িত থকা সমূহ ৰাইজৰ হৈ পেলাই আমি মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আৰু এটা কথা মনত থাকি গৈছে যে আমাৰ ধনদি দেৱালয়ৰ যি ৰাজহ বিভাগৰ যি মাটি আছে 32 বিঘা মাটি, আমাৰ 232 বিঘা 232 বিঘা মাটি আমাৰ গহপুৰৰ মেইন ৰোডৰ কাষত আছে। গতিকে তাৰ পৰা যিটো ৰাজহ জমা হয়, আমি সেই ৰাজহটো আগতে জমা হোৱা ৰাজহটোকে আমি খৰচ কৰিব পৰা নাই। যিহেতু আৰ্কিঅলজিয়ে আমাক কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কৰিবলৈ সুবিধা দিয়া নাই, সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা এই যুগত আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে আমাৰ এই কমিটিখন, ৰাজহুৱা কমিটিখনক যাতে ইয়াত স্বাধীনতা প্ৰদান কৰি যাতে মন্দিৰ মছজিদ বনাই বা আমি আটক ধুনীয়াকৈ বনাই আমি আমাৰ স্থানীয় ৰাইজে যাতে পূজা পাতল কৰিব পৰা সুবিধাখিনি কৰি দিয়ে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। নিশ্চয়। আৰু এয়াই আছিল ধনদি দৌল, অতি ঐতিহ্যপূৰ্ণ এটি দৌল। আৰু ইতিমধ্যে শেহতীয়াকৈ ASIয়ে তেওঁলোকৰ এক্সত সকলোবিলাক বিৱৰণ দাঙি ধৰিছে আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰু ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে, ধনদি দৌলৰ ৰাইজ আছে, তেওঁলোকেও এই ধনদি দৌল ভাগ সুন্দৰকৈ আজিৰ দিনলৈকে কিন্তু চোৱা চিতা কৰি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।